আমাৰ অসমৰ অভিভাৱক স্বৰূপ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ ইহলীলা সমাৰণ কৰে। তাত লগতে আমাৰ দলীয় লগতে অসমবাসী আজি দুখত ভাগি পৰিছে, কাৰণ অসমৰ আজি এজন অভিভাৱক হেৰুৱালে মানুহৰ যিটো অনুভৱ হয়, আজি অসমবাসী তেনেকুৱা অনুভৱ হৈছে। হয়তো আমি তেখেতক হেৰুৱাই অসমবাসী যিটো হেৰুৱালোঁ, তেখেতৰ খালি ঠাই হয়তো আমাৰ কোনো কালে পূৰণ নহ'ব। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তেখেতক যাতে ভগৱানে স্বৰ্গবাসী কৰে। ৰাজনৈতিক পথাৰখনৰ এক মহিৰুহ যেনেকৈ উজ্জ্বল নক্ষত্ৰ এটা হৈ পৰিল যোৱাকালি। কংগ্ৰেছ দলৰ এতিয়া অভিভাৱক এক প্ৰকাৰ অভিভাৱকহীন পৰিছে অসম ৰাজ্যৰ যি কংগ্ৰেছ, তেনেস্থলত কি ক'ব? নিশ্চয় আমাৰ কংগ্ৰেছ দলৰ অভিভাৱকহীন হ'ল। তথাপি আমি প্ৰত্যেকজন কংগ্ৰেছৰ নেতা কৰ্মী তেখেতৰ আদৰ্শ আগত লৈ আমি সদায় দল আগুৱাই যাম আৰু তেখেতৰ আদৰ্শৰে আমি সদায় ৰাইজৰ হকে কাম কৰিম। আজি ক'ত শ্ৰদ্ধাঞ্জলি জনালে তেখেতক? আজি গড়পুত সদৈকুছি জগদ্ধাত্ৰী পূজাত তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছিল। হাজোৰ গড়পুতত মোক মাতিছিল। সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেখেতক ৰাইজৰ লগতে ময়ো শ্ৰদ্ধাঞ্জলি জনাইছোঁ।